নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল মই প্ৰণৱে ইউটিউব চেনেল এডুকেশ্যন এণ্ড মোৰৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ বন্ধু বান্ধৱীসকল আজি আমাৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জীৱনী। তেতিয়াহ'লে আহকচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে আপোনালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। মই দিয়া এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ তথ্যমূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। জন্ম আৰু পৰিয়াল। ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম হৈছিল 1926 চনৰ 8 ছেপ্টেম্বৰত শদিয়াৰ এখন গাঁৱৰ এটা সম্ভ্ৰান্ত কৈৱৰ্ত পৰিয়ালত। তেওঁৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম আছিল শান্তিপ্ৰিয়া হাজৰিকা। নাজিৰাৰ আমোলাপট্টিত নীলকান্ত হাজৰিকাৰ আচল ঘৰ আছিল যদিও চাকৰি সূত্ৰে অসমৰ বিভিন্ন ঠাই ঘূৰি ফুৰিব লগা হৈছিল। নীলকান্ত হাজৰিকাৰ মুঠ 10টা সন্তান আছিল। পৰিয়ালৰ 10টা সন্তানৰ জ্যেষ্ঠ আছিল ভূপেন হাজৰিকা। বাকী কেইগৰাকীৰ হৈছে অমৰ হাজৰিকা, প্ৰবীণ হাজৰিকা, সুখীনা শৰ্মা, নৃপেন হাজৰিকা, বলেন হাজৰিকা, কবিতা বৰুৱা, স্তুতি পেটেল, জয়ন্ত হাজৰিকা আৰু সমৰ হাজৰিকা। ভূপেন হাজৰিকাৰ অনুজ জয়ন্ত হাজৰিকা, সমৰ হাজৰিকা, সুদক্ষিণা শৰ্মাও আগশাৰীৰ সংগীত শিল্পী। ডক্টৰ হাজৰিকাই তেখেতৰ সংগীতপ্ৰাণ মনটো শৈশৱতে ঘৰখনৰ পৰিৱেশৰ পৰা লাভ কৰিছিল। তেখেতৰ পিতাকে প্ৰথমে শিক্ষকতা কৰিছিল, পিছলৈ বিদ্যালয়ৰ উপপৰিদৰ্শক আৰু শেষত মাটিৰ হাকিম হয়। ভূপেন হাজৰিকা আছিল এনে এগৰাকী ব্যক্তি যি সংগীতৰ জৰিয়তে আমাৰ সমাজখন সংস্কাৰ কৰিব বিচাৰিছিল। শিক্ষা। ডক্টৰ হাজৰিকাই ধুবুৰী, গুৱাহাটী আৰু তেজপুৰত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। গুৱাহাটীৰ ভৰলুমুখ প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে। তেজপুৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা 1940 চনত প্ৰৱেশিকা পৰীক্ষা, 1942 চনত কটন কলেজৰ পৰা ইণ্টাৰমিডিয়েট কলা বিভাগ, 1944 চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু 1946 চনত ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ৰ'ল অফ মাছ কমিউনিকেশ্যন ইন ইণ্ডিয়াছ এডাল্ট এডুকেশ্যন বিষয়ত অধ্যয়ন কৰি আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। কৰ্মজীৱন। ডক্টৰ হাজৰিকাই কিছুদিন বি বৰুৱা মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল। 1948 চনত অনাতাঁৰ কেন্দ্ৰ প্ৰতিষ্ঠা হোৱাত উক্ত অনুষ্ঠানটিৰ সৈতে জড়িত হৈছিল। 1967 চনৰ পৰা 1972 চনলৈ ভূপেন হাজৰিকা অসম বিধানসভাৰ সদস্য আছিল। নাওবৈচা সমষ্টিৰ পৰা তেখেত বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। বিধায়ক হৈ থকাৰ সময়ত তেখেতে এটা ফিল্ম ষ্টুডিঅ', এটা আৰ্ট গেলাৰী আৰু এটা জাতীয় নাট্যশালা গঢ়াৰ বাবে যুঁজ দিছিল। তেখেতে কাৰ্যনিৰ্বাহ কৰা অন্য পদসমূহ হ'ল চেয়াৰমেন, এপেলেট বডি অফ চেণ্ট্ৰেল বৰ্ড অফ ফিল্ম চেন্সাৰ্ছ, ভাৰত চৰকাৰ, 1990 চনৰ পৰা আৰম্ভ কৰি 9 বছৰ মেম্বাৰ, স্ক্ৰিপ্ট কমিটি অফ নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্পোৰেশ্যন, ইষ্টাৰ্ণ ইণ্ডিয়া, ডাইৰেক্টৰ, নেশ্যনেল লেভেল অন দ্য বৰ্ড অফ ডাইৰেক্টৰ্ছ অফ নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্পোৰেশ্যন, ভাৰত চৰকাৰ, এক্সিকিউটিভ কাউন্সিল মেম্বাৰ, চিলড্ৰেনছ ফিল্ম ছ'চাইটি মেম্বাৰ অফ ট্ৰাষ্টিজ, পূবৰ আষ্ট্ৰিছ ৱেলফেয়াৰ ফাণ্ড, ভাৰত চৰকাৰ, চেয়াৰমেন, জুৰী অফ দ্য নেশ্যনেল ফিল্ম এৱাৰ্ডছ, 1985 জুৰী মেম্বাৰ, জুৰী অফ দ্য নেশ্যনেল ফিল্ম এৱাৰ্ডছ, 1958 চনৰ পৰা 1990 চনলৈকে কেইবাবাৰো মেম্বাৰ, PC জুহি কমিটি। এই কমিটি ভাৰত চৰকাৰৰ তথ্য মন্ত্ৰণালয়ে টেলিভিছন কাৰ্যক্ৰমৰ সহায়ত একবিংশ শতিকাৰ ভাৰতত ছফ্টৱেৰ প্ৰগ্ৰেমিঙৰ প্ৰৎসাহ দিয়াৰ উদ্দেশ্যে অনুসন্ধান কৰিবলৈ নিয়োগ কৰিছিল। মেম্বাৰ ফিল্ম এণ্ড
টেলিভিছন ইণ্ডাষ্ট্ৰিজৰ পলিচি মেকিং বডি ভাৰত চৰকাৰ। ব্যক্তিগত জীৱন। 1950 চনত নিউয়ৰ্কত ডক্টৰ হাজৰিকা উগাণ্ডাৰ এটা গুজৰাটী পৰিয়ালৰ ছোৱালী প্ৰিয়ম্বদা পেটেলৰ লগত বিবাহপাশত আবদ্ধ হয়। 1952 চনত তেখেতৰ একমাত্ৰ পুত্ৰ সন্তান তেজ হাজৰিকাৰ জন্ম হয়। 1963 চনত তেওঁৰ বিবাহ বিচ্ছেদ হয়। ডক্টৰ হাজৰিকাৰ মৃত্যুৰ সময়ত প্ৰিয়ম্বদা পেটেল কানাডাৰ অটৱাত আছিল। পৰৱৰ্তী কালত ডক্টৰ হাজৰিকাৰ ৰুদালি, দমন, একপল আদি খ্যাত চলচ্চিত্ৰ পৰিচালিকা কল্পনা লাজমীৰ লগত মধুৰ সম্পৰ্ক গঢ়ি উঠে। জীৱনৰ শেষৰ কালছোৱাত তেখেতে ঘনিষ্ঠ বান্ধৱী চলচ্চিত্ৰ পৰিচালিকা কল্পনা লাজমীৰ তত্বাৱধানত মুম্বাইত আছিল। 2018 চনৰ 30 অক্টোবৰত কল্পনা লাজমীয়ে সুনন্দা শ্যামল মিত্ৰৰ সহযোগত লিখা আত্মজীৱনী ভূপেন হাজৰিকা I Knew Him প্ৰকাশ পায়। এই আত্মজীৱনীত কল্পনা লাজমীয়ে ভূপেন হাজৰিকাক 17 বছৰতে লগ পোৱাৰ কথা উল্লেখ কৰে। সেই সময়ত তেওঁৰ বয়স আছিল 45। শিল্প আৰু সাহিত্য। 5 বছৰ বয়সতে কটন কলেজিয়েট হাইস্কুলত গীত গাই ভূপেন হাজৰিকাই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আশীৰ্বাদ লাভ কৰিছিল। ডক্টৰ হাজৰিকাৰ প্ৰকৃত শিল্পী জীৱন আৰম্ভণি হয় তেজপুৰত। তেজপুৰত থকা সময়ত তেওঁ অসমীয়া সাংস্কৃতিক জগতৰ বাটকটীয়া শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য ফণী শৰ্মাৰ সান্নিধ্যৰে অনুপ্ৰাণিত হৈছিল। 1937 চনত তেওঁলোকে 10 বছৰীয়া ভূপেন হাজৰিকাক কলিকতালৈ নি চেনোলা মিউজিকেল প্ৰডাক্ট কোম্পানীত সুনীত কুঁৱৰী আৰু জয়মতীৰ নাটক দুখনৰ গীত বাণীবদ্ধ কৰায়। একে সময়তে বিষ্ণু ৰাভাই স্বৰচিত উলাহতে নাচি বাগি হলি বিয়াকুল আৰু কাষতে কলচী লৈ গীত দুটিও বাণীবদ্ধ কৰোৱায়। 1939 চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ইন্দ্ৰমালতী ছবিৰ নেপথ্যৰ গায়ক হিচাপে প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰে। 1955 চনত দিল্লীত অনুষ্ঠিত আন্তঃ বিশ্ববিদ্যালয় যুৱ মহোৎসৱত ভূপেন হাজৰিকাৰ নেতৃত্বত গুৱাহাটী বিশ্ববিদ্যালয়ে শ্ৰেষ্ঠ প্ৰতিযোগীৰ সন্মান লাভ কৰে। ডক্টৰ ভূপেন হাজৰিকাই নিজে লিখা আৰু কণ্ঠদান কৰা গীতসমূহকে ভূপেন্দ্ৰ সংগীত বোলা হয়। তেওঁ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী পল ৰবচনৰ দ্বাৰা যথেষ্ট অনুপ্ৰাণিত হৈছিল। ৰবচনৰ অল্ড মেন ৰিভাৰৰ অৱলম্বনতে তেখেতে তেখেতৰ বিস্তীৰ্ণ পাৰৰে গীতটো ৰচনা কৰে। পাছত ইয়াৰ বাঙালী আৰু হিন্দী অনুবাদো প্ৰকাশ হয়। আন কিছুমান উল্লেখযোগ্য ভূপেন্দ্ৰ সংগীতসমূহ হৈছে সাগৰ সংগমত কতনো সাঁতুৰিলোঁ, জিলিকিব লুইতৰ পাৰ, অ বিদেশী বন্ধু, মেঘে গিৰিৰ কৰে, বিমূৰ্ত মোৰ নিশাতি আদি। সাহিত্যৰ ক্ষেত্ৰলৈও হাজৰিকাৰ যথেষ্ট অৱদান আছে। তেখেতৰ বেছিভাগ গান তেখেতে নিজে ৰচনা কৰা। কলম্বিয়া বিশ্ববিদ্যালয়ত থকা সময়ত তেখেতৰ নিউ ইণ্ডিয়া পত্ৰিকা 149 সংখ্যক সম্পাদক আছিল। 1965 চনত তেখেত কলা বিষয়ক গতি আলোচনীৰ 4টা খণ্ড, 1970 চনত ক্ষুদ্ৰ আলোচনী বিন্দুৰ 8টা খণ্ড, 1965 চনৰ আৰু 1980 চনৰ ভিতৰত মাহেকীয়া আলোচনী আমাৰ প্ৰতিনিধি আৰু 1983 চনৰ পৰা 1990 চনৰ ভিতৰত পষেকীয়া আলোচনী প্ৰতিধ্বনিৰ সম্পাদক আছিল। শিল্পীসকলৰ বাবেও ভূপেন হাজৰিকাই ভূপেন মামাৰ গীতে মাতে অ আ ক খ নামৰ অসমীয়া আখৰ চিনাকীৰ এখন জনপ্ৰিয় পুথি লিখিছিল। অসমীয়া সাহিত্য সভাই 2008 চনৰ 8 ফেব্ৰুৱাৰীত হাজৰিকাক সাহিত্য কৰ্মৰ বাবে সাহিত্যাচাৰ্য উপাধি প্ৰদান কৰে। চলচ্চিত্ৰ। ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া ছবি এৰাবতৰ সুৰ মুক্তি পায় 1956 চনত। তেওঁ ছবিখন পৰিচালনা কৰাৰ লগতে কাহিনী, সংগীত আৰু গীতো ৰচনা কৰিছিল। তেওঁ পৰিচালনা কৰা আন উল্লেখযোগ্য ছবিসমূহ হৈছে শকুন্তলা, প্ৰতিধ্বনি,
লটি ঘটি, চিকমিক বিজুলী, চিৰাজ আদি। চলচ্চিত্ৰ পৰিচালনাৰ লগতে ভূপেন হাজৰিকাই অসমীয়া, বঙালী, হিন্দী তথা আন ভাষাৰ অনেক ছবিত সংগীত পৰিচালনা কৰিছে। উল্লেখযোগ্য যে আব্দুল মজিদ পৰিচালিত 1975 চনৰ ছবি চামেলি মেমচাবত কৰা সংগীত পৰিচালনাৰ বাবে ভূপেন হাজৰিকাই শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। সন্মান আৰু কৃতিত্ব। 1961 চনত ডক্টৰ হাজৰিকাই নিৰ্মাণ কৰা শকুন্তলা ছবিখনে ৰাষ্ট্ৰপতিৰ পদক লাভ কৰে। 1964 চনত ডক্টৰ হাজৰিকাই নিৰ্মাণ কৰা প্ৰতিধ্বনি ছবিখনে ৰাষ্ট্ৰপতিৰ পদক লাভ কৰে। এই ছবিখন ফ্ৰান্সৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ আমন্ত্ৰিত হৈছিল। 1966 চনত ডক্টৰ হাজৰিকাই নিৰ্মাণ কৰা লটি ঘটি প্ৰথম অসমীয়া ব্যংগ চলচ্চিত্ৰখনৰ বাবে ৰাষ্ট্ৰপতিৰ পদক লাভ কৰে। 1976 চনত আব্দুল মজিদৰ পৰিচালিত চামেলি মেমচাবৰ সংগীত পৰিচালনাৰ বাবে বছৰটোৰ সৰ্বশ্ৰেষ্ঠ সংগীত পৰিচালকৰ সন্মান লাভ কৰে। এই সংগীতৰ বাবে তেওঁ ৰাষ্ট্ৰপতিয়ে ৰজত কমল বঁটা আৰু নগদ 10,000 টকাৰে সন্মান যাচে। 1978 চনত দুখন অসমীয়া গানৰ বিশেষ ৰেকৰ্ড প্ৰকাশ কৰাৰ উপৰিও তেওঁ আমি এক যাযাবৰ বুলি 8টা বঙালী গীতৰ LP ৰেকৰ্ড HMVৰ পৰা এখন এম্বেচেডৰ আৰু এখন সোণৰ ৰেকৰ্ড লাভ কৰে। 1977 চনত পশ্চিমবংগৰ বঙালী চলচ্চিত্ৰ পুৰস্কাৰ সমিতিয়ে দম্পতি ছবিখনৰ বাবে বছৰটোৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ সন্মান যাচিছিল। 1977 চনত পদ্মশ্ৰী বঁটা লাভ কৰে। 1978 চনত সীমনা পেৰিয়ে সংগীত পৰিচালনাৰ কাৰণে বাংলাদেশ ফিল্ম ইণ্ডাষ্ট্ৰিজৰ তৰফৰ পৰা বছৰৰ শ্ৰেষ্ঠ সংগীত পৰিচালক ৰূপে সন্মানিত হৈছিল। 1976 চনৰ 26 জানুৱাৰীত অৰুণাচল চৰকাৰে তেওঁক মেৰা ধৰম মেৰি মা নামৰ হিন্দী ছবি নিৰ্মাণ কৰাৰ বাবে সম্বৰ্ধনা জনাই সোণৰ পদক উপহাৰ দিছিল। মহুৱা সুন্দৰী নাটকৰ শ্ৰেষ্ঠ লোকসংগীত শিল্পী বঁটা লাভ কৰে। 1987 চনত অসম চৰকাৰৰ পৰা শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰে। 1987 চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰে। 1987 চনত ইন্দিৰা গান্ধীৰ স্মৃতি বঁটা লাভ কৰে। 1993 চনত শিৱসাগৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ 59তম অধিৱেশনৰ সভাপতিৰ আসন শুৱনি কৰে ডক্টৰ হাজৰিকাই। 1993 চনত শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। 1993 চনত ডক্টৰ হাজৰিকাক 1992 চনৰ বাবে ভাৰত চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা সেই সময়ৰ ভাৰতৰ ৰাষ্ট্ৰপতি ডক্টৰ শংকৰ দয়াল শৰ্মাই প্ৰদান কৰে। 1901 চনত পদ্মভূষণ বঁটা লাভ কৰে ডক্টৰ ভূপেন হাজৰিকাদেৱে। 1901 চনত মধ্যপ্ৰদেশ চৰকাৰৰ পৰা লতা মংগেশকাৰ বঁটা লাভ কৰে। 2006 চনত তেওঁৰ বঙালী গীত মানুহ মানুষের জন্য BBC বঙালীৰ শ্ৰেষ্ঠ জৰীপ সৰ্বকালৰ শ্ৰেষ্ঠ বাঙালী গীতৰ তালিকাত দ্বিতীয় স্থান লাভ কৰে। 2008 চনত অসম সাহিত্য সভাৰ সাহিত্যাচাৰ্য সন্মান লাভ কৰে ডক্টৰ হাজৰিকাই। 2009 চনত অসম চৰকাৰৰ পৰা অসম ৰত্ন বঁটা লাভ কৰে। 2012 চনত মৰণোত্তৰভাৱে ভাৰত চৰকাৰৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বিভূষণেৰে সন্মানিত হয়। 2019 চনত মৰণোত্তৰভাৱে ভাৰত চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে সন্মানিত কৰা হয় আমাৰ মৰমৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱলৈ। মৃত্যু। বৃক্ক সমস্যা আৰু আনুষংগিক জটিলতাত ভুগি থকা ডক্টৰ হাজৰিকাই 2011 চনৰ 5 নৱেম্বৰৰ দিনা মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়ত ইহলীলা সম্বৰণ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 85 বছৰ। মৃত্যুৰ পিছত হাজৰিকাৰ নশ্বৰ দেহ গুৱাহাটীলৈ অনা হয় আৰু 9 নৱেম্বৰৰ দিনা অন্তিম সৎকাৰ কৰা হয়।
য'ত প্ৰায় 5 লাখ জনতাই ভাগ লয়। তেখেতৰ সমাধি ক্ষেত্ৰ জালুকবাৰীত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাষত প্ৰতিষ্ঠা কৰা হয়। সমাধি ক্ষেত্ৰখনত সোণালী সোঁৱৰণী নামৰ এখন 3-মহলীয়া সংগ্ৰহালয়ো আছে, য'ত ভূপেন হাজৰিকাৰ জীৱনৰ লগত জড়িত সামগ্ৰী আৰু আলোকচিত্ৰসমূহ সুসজ্জিত কৰি ৰখা হৈছে। মৰমৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোকক অকণমান হ'লেও উপকৃত কৰিব পাৰিছে। যদিহে উপকৃত কৰিব পাৰিছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব, বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব। কি বিষয়ৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰাটো বিচাৰে সেই বিষয়ে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। মোৰ ভিডিঅ'সমূহে যদি আপোনালোকক অকণমান হ'লেও মূল্য দিব পাৰিছে বা জ্ঞান দিব পাৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।